ছালৰ সৌন্দৰ্য বৃদ্ধি কৰিব বিচাৰে যদি এই ভিডিঅ'টো আপোনাৰ বাবে। ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰিবলৈ এইবিধ বস্তু খাওক। আপোনাৰ ওজন কমাবলৈ এইবিধ বস্তু যথেষ্ট উপকাৰী। সততে দেখিবলৈ পোৱা সাধাৰণ যেন লগা এইবিধ ফলৰ আছে আচৰিত গুণ। কলত যথেষ্ট পুষ্টিকৰ উপাদান আছে যিয়ে আপোনাৰ শৰীৰক শক্তিশালী আৰু সক্ৰিয় কৰি তুলিব পাৰে। কলে কিদৰে আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে এই প্ৰতিবেদনৰ জৰিয়তে সেই বিষয়ে জানোৱা হওক। আজিকালি প্ৰতিজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাত ভোগা দেখা যায়। ভাগৰুৱা অনুভৱ কৰা, দুৰ্বলতা, পাচনতন্ত্ৰৰ সমস্যা যেনে কোষ্ঠকাঠিন্য আৰু পেট ফুলা, এই সকলোবোৰ বৰ্তমান সময়ত সকলোৰে বাবে সমস্যা হৈ পৰিছে। কিন্তু আপুনি জানেনে যে এই সকলোবোৰ সমস্যাৰ সমাধান হ'ব পাৰে কল। কলৰ আছে বহু স্বাস্থ্যসন্মত গুণ। আমি প্ৰায় ব্ৰেকফাষ্টত বা খাদ্যৰ মাজত কল খাওঁ যাতে ভোক পূৰণ হয়। কিন্তু আপুনি জানেনে যে এই সাধাৰণ ফলবিধ পুষ্টিকৰ উপাদানেৰে ভৰপূৰ। ইয়াত ভিটামিন চি, ভিটামিন B6, পটাছিয়াম আৰু মেগনেছিয়াম আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে। এই পুষ্টিকৰ উপাদানসমূহৰ সহায়ত আপোনাৰ শৰীৰে শক্তি লাভ কৰে আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। ভিটামিন চি আমাৰ ছালৰ বাবে গুৰুত্বপূৰ্ণ। ই আমাক শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰাই নহয়, ছালৰ উজ্জ্বলতাও বৰ্তাই ৰাখে। ভিটামিন B6 মগজুৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু পটাছিয়ামে স্বাভাৱিক হৃদস্পন্দন বজাই ৰখাত সহায় কৰে। কল হৈছে শক্তিৰ উৎস। যদি আপুনি দ্ৰুতগতিত আপোনাৰ শক্তি বৃদ্ধি কৰিব বিচাৰিছে তেন্তে কলৰ বাদে আন উত্তম বিকল্প নাই। কলত প্ৰাকৃতিক মিঠা থাকে যিয়ে শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰে। বিশেষকৈ ব্যায়াম কৰিলে ৱৰ্কআউটৰ আগতে কল খালে শক্তিৰে ভৰি পৰিব পাৰে। কল্পনা কৰকচোন, এটা সাধাৰণ কলে আপোনাক কোনো ক্ষতি নোহোৱাকৈ প্ৰয়োজনীয় কেলৰি আৰু শক্তি প্ৰদান কৰে। ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰটো কোনো ধৰণৰ গধুৰতা নোহোৱাকৈ গোটেই দিনটো সক্ৰিয় হৈ থাকিব পাৰে। কলে পাচনতন্ত্ৰৰ ক্ৰিয়াশীলতাত সহায় কৰে। আজিকালি পাচনতন্ত্ৰৰ সমস্যা সাধাৰণ হৈ পৰিছে। কোষ্ঠকাঠিন্য, এচিডিটি, পেট ফুলা আদি সমস্যাই আমাক প্ৰায় অশান্তি দিয়ে। কিন্তু কল খালে আপুনি এই সমস্যাবোৰৰ পৰা মুক্তি পাব পাৰে। কলত যথেষ্ট পৰিমাণৰ আঁহ থাকে যিয়ে আপোনাৰ পাচনতন্ত্ৰ সঠিকভাৱে কাম কৰাত সহায় কৰে। আঁহে আমাৰ পাচনতন্ত্ৰ সুচাৰুৰূপে চলাত সহায় কৰে। কলত দ্ৰৱণীয় আঁহ থাকে যিয়ে পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা আঁতৰাই ৰাখে। নিয়মিতভাৱে কল খালে পাচনতন্ত্ৰ ভাল হ'ব আৰু গোটেই দিনটো সতেজ অনুভৱ কৰিব। হৃদযন্ত্ৰৰ বাবে কল যথেষ্ট উপকাৰী। কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। আজিকালি উচ্চ ৰক্তচাপ এটা সাধাৰণ সমস্যা হৈ পৰিছে যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। নিয়মিতভাৱে কল খালে ই আপোনাৰ ৰক্তচাপ স্বাভাৱিক কৰি ৰাখে আৰু হৃদস্পন্দনৰ ভাৰসাম্য ৰক্ষা কৰে। পটাছিয়াম সমৃদ্ধ খাদ্যই হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। মনোৱস্থাৰ উন্নতকৰণতো কলৰ উপকাৰ লক্ষণীয়। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে কল খোৱাৰ পিছত আপোনাৰ মেজাজ ভাল হৈ পৰে? কলত ট্ৰিপ্টোফেন নামৰ এমিনো এচিড থাকে যিটো শৰীৰে চেৰ'টনিনলৈ ৰূপান্তৰিত কৰে। চেৰ'টনিনক সুখী হৰম'ন বুলি কোৱা হয় কাৰণ ই আমাৰ মেজাজ উন্নত কৰাত সহায় কৰে। গতিকে যদি আপুনি কেতিয়াবা মানসিক চাপত থাকে তেন্তে কল এটা খাবলৈ চেষ্টা কৰক। ই আপোনাৰ মেজাজ নিমিষতে উন্নত কৰি তুলিব পাৰে আৰু আপোনাক সুখী অনুভৱ কৰাব পাৰে। কলে ওজন নিয়ন্ত্ৰণ কৰাটো সহায় কৰে। ওজন কমাবলৈ বা পৰিচালনাৰ বাবে কল এক উত্তম বিকল্প। কলত কেলৰি কম আৰু আঁহ বেছি থাকে যাৰ ফলত দীৰ্ঘ সময় ধৰি ভৰপূৰ অনুভৱ হয়। যেতিয়া আপুনি ভোক অনুভৱ কৰে তেতিয়া কল খালে অপ্ৰয়োজনীয় জলপান খোৱাৰ পৰা ৰক্ষা পৰে আৰু স্বাস্থ্যৰ উন্নতিত সহায়ক হয়। বিশেষকৈ যদি আপুনি আপোনাৰ কেলৰিৰ ওপৰত চকু ৰাখিছে তেন্তে যিকোনো সময়তে কল খাব পাৰে। ইয়াৰ উপৰিও কলে আপোনাৰ হজম প্ৰক্ৰিয়াও ক্ষীপ্ৰ কৰে যিয়ে ওজন কমাবলৈ সহায় কৰে। এচিডিটিৰ প্ৰতিকাৰ হৈছে কল। আপুনি প্ৰায়ে হাৰ্টবাৰ্ণ বা এচিডিটিৰ সমস্যাত ভুগিছে নেকি? যদি হয় তেন্তে কলে আপোনাক সকাহ দিব পাৰে। কলে প্ৰাকৃতিক এন্টাচিড হিচাপে কাম কৰে যাৰ ফলত পেটত এচিডৰ উৎপাদন হ্ৰাস পায় আৰু এচিডিটিৰ সমস্যা দূৰ হয়। নিয়মিতভাৱে কল খালে পেটৰ বিষ আৰু এচিড ৰিফ্লাক্সৰ সমস্যা নিয়ন্ত্ৰণ কৰে। এইটো এটা অতি সহজ সমাধান যিয়ে কোনো ঔষধ নোহোৱাকৈ আপোনাৰ সমস্যা সমাধান কৰিব পাৰে। কল হৈছে ছালৰ গোপন সৌন্দৰ্য বৰ্ধক। কল খোৱাটো আপোনাৰ ছালৰ বাবে অতি উপকাৰী। ইয়াত থকা ভিটামিন আৰু এণ্টিঅক্সিডেণ্টে আপোনাৰ ছালখনক সুস্থ কৰি ৰাখে আৰু ইয়াক প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰে। যদি আপোনাৰ ব্ৰণ বা দাগ পৰাৰ সমস্যা আছে তেন্তে কলে আপোনাক ইয়াৰ পৰা সকাহ দিব পাৰে। আপুনি কলৰ পেষ্ট বনাই মুখত লগাব পাৰে যাৰ ফলত আপোনাৰ ছালখনে প্ৰাকৃতিক উজ্জ্বলতা লাভ কৰিব। কলৰ বাবে ছালৰ আৰ্দ্ৰতা বৃদ্ধি পায় আৰু ই আৰু উজ্জ্বল হৈ পৰে। হাড় শক্তিশালীকৰণত কলৰ উপকাৰ গুৰুত্বপূৰ্ণ। কলত পটাছিয়াম আৰু মেগনেছিয়াম আদি খনিজ পদাৰ্থ থাকে যিবোৰ হাড়ৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। নিয়মিতভাৱে কল খালে হাড়ৰ ঘনত্ব বজাই ৰাখে আৰু হাড় মজবুত হয়।
বিশেষকৈ বৃদ্ধসকলৰ বাবে ই উপকাৰী কাৰণ তেওঁলোকৰ হাড় দুৰ্বল হৈ পৰে কল সেৱনে ইয়াক মজবুত কৰি ৰখাত সহায় কৰে বৃক্কৰ কাৰ্যক্ষমতা উন্নীতকৰণত কলৰ আছে আচৰিত ক্ষমতা নিয়মিতভাৱে কল খালে আপোনাৰ বৃক্কৰ কাৰ্যক্ষমতা বৃদ্ধি পায় কলত অধিক পৰিমাণৰ পটাছিয়াম থাকে যিয়ে বৃক্কৰ কাম-কাজ মসৃণ কৰাত সহায় কৰে ইয়াৰ ফলত কিডনিত পাথৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও কমি যায় যদি আপুনি সুস্থ বৃক্কৰ বাবে সহজ সমাধান বিচাৰিছে তেন্তে খাদ্য তালিকাত কল অন্তৰ্ভুক্ত কৰক ইয়াৰ দ্বাৰা বৃক্কৰ সমস্যাৰ পৰা সকাহ পোৱাই নহয় সামগ্ৰিক স্বাস্থ্যও উন্নত হ'ব কলে হ্ৰাস কৰিব পাৰে ষ্ট্ৰোকৰ আশংকা আপুনি জানেনে যে কলে ষ্ট্ৰোকৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে কলত থকা পটাছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে যাৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনা কম হয় গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে কল খালে ষ্ট্ৰোকৰ সম্ভাৱনা 25% হ্ৰাস হৈ পৰিব পাৰে গতিকে যদি আপুনি আপোনাৰ হৃদযন্ত্ৰ আৰু মনক সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে কলক আপোনাৰ খাদ্যৰ অংশ হিচাপে লওক সাধাৰণ ফল কলৰ ইমানেই উপকাৰিতা আছে যে ইয়াক আওকাণ কৰাটো টান আপুনি যদি শক্তি বৃদ্ধি কৰিব বিচাৰে বা ওজন কমাব বিচাৰে বা ছাল উন্নত কৰিব বিচাৰে তেন্তে কল আপোনাৰ প্ৰতিটো সমস্যাৰে সমাধান হ'ব পাৰে যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰক এনে ধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ